বরপেটা রোড কেন্দ্রীয় রবীন্দ্র জয়ন্তীর সভাপতি নির্বাচিত হয়েছিল 24 মাৰ্চত। আপোনালোকে জানে ৰাজহুৱাভাৱে। তো মই বিশেষ কেইটামান অসুবিধা ফিল কৰিছোঁ মানসিকভাৱে। এইকাৰণে মই যোৱা 1 তাৰিখ ৰেজিগনেশ্যন লেটাৰ লিখি জুলাইৰ 1 তাৰিখ লিখি মই 2 তাৰিখ ৰিজাইন দিলোঁ আৰু কমিটিখন ডিজলভ কৰি দিলোঁ সাংবিধানিক মৰ্মে। এইবোৰ কথা ক'ব গ'লে মানে বহুত বিষয়, এইটো সকলোৱে মোৰ ভাই ভাতিজা হয়। মানে কথাটো হ'লে এইটো এটা শ্বেয়াৰৰ যিটো মূল্য থাকে সভাপতি হিচাপে, সেই মূল্যবোধটো যে দিব লাগে সেই জ্ঞানৰ অভাৱ আছে, মই পৰিলক্ষিত কৰিছোঁ। আপুনি ভংগ কৰাৰ পিছতে কমিটি এতিয়া দুখন হ'ব বুলি ভাবে না কমিটি না, এতিয়া কমিটিটো দুইখনৰ কথা নাই, এটাই কমিটি আছিল, এইটো ভাঙি গ'ল। এতিয়া নতুনকৈ ৰাজহুৱাভাৱে কমিটি গঠন কৰিব লাগে, যিটো নিয়ম। বেনাৰ দিব, চিঠি দিব, এনাউন্স কৰিব, পাব্লিক জমা হ'ব, তেতিয়া মিটিং হ'ব, এইটোৱেই নিয়ম, সাধাৰণ কথা। এইবিলাক আহ্বায়কৰ ওপৰতো আৰু এজন আছে যোনে দায়িত্ব লৈছিল। সেইকাৰণে তেখেতক মেইন মুৰব্বীজনক মই ৰেজিগনেশ্যনটো ছাবমিট কৰিছোঁ। একচেপ্টৰ কথা নাই, মই নাথাকোঁ। পৰৱৰ্তী সময়ত কি বিচাৰে আপুনি? মই কৰিব লগা নাই, মই ডিজলভ কৰিলোঁ। মই নিয়ম মাফিক ক'লোঁ আপোনালোকক। এতিয়া মুখ্য পৃষ্ঠপোষকজনে ৰঞ্জিত দাস ডাঙৰীয়া, তেখেতে যি সিদ্ধান্ত লয়, পৰৱৰ্তী যদি কিবা কয়, তেওঁতো আমাতকৈ বহুত জ্ঞানী গুণী বা বিভিন্ন জানেই, তো তেওঁ যিটো সিদ্ধান্ত ল'ব তেওঁ ল'ব। মই এইটোও চিঠিত মৰ্মে কি লিখিছোঁ এইটো আপোনালোকক নক'ম, কাৰণ ৰেজিগনেশ্যনত এইবিলাক কথা কোৱা নাযায় বা ফৰৱাৰ্ডো কৰা নাযায় এইবিলাক লেটাৰ। তো মই তলত এটা কথা কৈছোঁ যে সংবিধান মতে বিধিমতে আপুনি যি ব্যৱস্থা গ্ৰহণ কৰা পৰৱৰ্তী পৰ্যায়ত কৰি দিব, এই কথাটো মই আবেদন কৰিছোঁ। এটাতো উদাহৰণ ক'লোই, যিটো ৰাজহুৱাভাৱে স্বীকৃতি দিছিলে মন্ত্ৰী মহোদয়ে একদম সমক্ষে, যে আপুনি লৈ ল'ব 5-7 জন, এনেকুৱা দুটা কথা কৈছিল, আপুনি 5-7 জন লৈ ল'ব। তেতিয়া অলপ 1 ছেকেণ্ড থামি কৈছিলে, দৰকাৰ পৰিলে এই যে সম্পাদক চিন্ময় বাগচীৰ লগত অলপ কথা পাতি ল'ব। কিন্তু আজিলৈকে মই ল'ব পৰা নাই। আৰু আজিলৈকে ল'ব পৰা নাই কাৰণে কি যে কাম হ'ব, মোৰ অভিজ্ঞতাৰ পৰাতো মই জানো। আপোনালোকে জানে মইতো ডেইলি 2-3টা সংগঠন কৰি আছোঁ, মেল মিটিং কৰি আছোঁ, বাইট দি আছোঁ, সংগঠনৰ অভিজ্ঞতা অলপ মই জানো। তেতিয়াই মই গম পাইছিলোঁ, উপলব্ধি কৰিছিলোঁ যে এই সংগঠনটো বেছি ভালদৰে নচলিব। আৰু এইটো প্ৰমাণস্বৰূপ আপোনালোকে পাইছে কি কি কাম সিহঁতে কৰিব পৰা নাই। দুৰ্বলতা টকা পইচাৰ পিনে হওক, মেগাজিনৰ পইচাৰ পিনে হওক, বা বিহু কমিটিৰ বিহু অনুষ্ঠান পতালৈকে হওক, তাছাড়া শোভাযাত্ৰাৰ বিষয়ে হওক, তাছাড়া বিভিন্ন যিবিলাক সিহঁতে বেআইনী, মানে যিমানখিনি সংবিধানৰ 13 নম্বৰ অনুচ্ছেদ মতে আছে, আপোনালোকে এতিয়া খুলি দেখাব পাৰোঁ। যিকোনো ডিচিশ্যন যদি লয়, কোনো প্ৰগ্ৰাম উদযাপন সমিতি হওক, মূল সমিতি হওক, কিবা বা পৰিৱৰ্তন কৰিব লাগে, কিবা কৰিব লাগে, সভাপতিক জ্ঞাতাৰ্থ কৰিব লাগে, যিটো যোৱা 3 বছৰ মই পাইছিলোঁ। কিন্তু এইবাৰ সোমোৱাৰ পিছৰ পৰা উদযাপন সমিতি কেনেকুৱা গঠন হৈছে, মোক খালি কাগজ দেখাই বনাই। সাংস্কৃতিক মঞ্চ কেনেকুৱা হ'ব, কাটি চাটি ঠিক কৰি নিজে সিহঁতে বনাই তাৰপিছত মোৰ তাত পোষ্ট কৰি দিয়ে। মাংগলিক অনুষ্ঠান কেতিয়া হ'ব সেইটোও মই ভালদৰে নাজানো, মোক চিঠি দিয়া নাই। মই ভাবছোঁ 10:30, আসলে 9:30 আছিল। আৰু মইতো ঘটনা আপোনাক ক'লোই যে 3-4 দিন মই উপস্থিত হ'লোঁ, এটা প্ৰগ্ৰামো নাপাওঁ। আৰু সিহঁতে অপপ্ৰচাৰ চলাইছে, মই নিমন্ত্ৰণ নকৰিলে বোলে নাযাওঁ, এইবিলাক কথা কৈছে। তো মই তেনেকুৱা মানুহ নেকি? আপোনালোকেতো মোক 42 বছৰ পাইছে, মই মিছা কথা ক'ব পাৰোঁ জানি? সিহঁতে কয় এই মানে এইবিলাক কথা কোৱাৰো নহয়, মোৰ নিজাকে লাজ লাগে। মই ৰেডি হৈছোঁ যাম, আৰু ইমান হেঁপাহ এটা ইচ্ছা, মাল্যদান কৰিম, পতাকা উত্তোলন কৰিম, যিটোৰ কাৰণে আমি 1 বছৰ বহি থাকোঁ। মই ৰেডি হৈছোঁ, আগদিনাখন 3টালৈকে প্ৰেছত মই DDB চেক কৰি আছোঁ, হেল্প কৰিছোঁ। অলপ দেৰি হৈছে আৰু মোৰ প্ৰগ্ৰাম নাই, অলপ কনফিউশ্যন হৈছে। 9:30 না 10:30, 9:30 হ'লেও অলপ দেৰি হয়। মই 10:20 একদম টাইম মোবাইলত আপোনালোকে দেখাব পাৰিম, 10:20 এজনে ফোন কৰি কয় কি হ'ল, তেওঁ অনুষ্ঠানৰ মানুহ নতুনকৈ আহিছে, তেওঁক দেখাব নাই, মই নিচিনো। কি হ'ল ছাৰ, আপুনি এতিয়ালৈকে ৰেডি হোৱা নাই, অহা নাই, আপোনাৰ কাণ্ডজ্ঞান নাই নেকি? মই খালি এই শব্দটো ক'লোঁ। পৰৱৰ্তী পৰ্যায়ত যি কৈছে, মই খালি মোবাইলটো কাণত ধৰি মই খালি পেণ্টটো পিন্ধিছিলোঁ, পেণ্টটো খুলিলোঁ,
মই দেখিলোঁ মই এবাৰ ভাবছোঁ মোৰ ঠাইত বেলেগে হ'লে যাব নেকি। মোৰ বিবেক ক'লে মইতো দূৰৰ কথা, সাধাৰণ এজন যদি সভাপতি হয় আজি হ'লেহেঁতেন এই অৱস্থাত এই কথা শুনাৰ পিছত নাযায়। এই খালি এটা ঘটনা ক'লোঁ, এনেকুৱা আৰু 8-10টা ঘটনা আছে। বেয়া মেছেজ আৰু মোক যদি এইটো কথা ক'ব পাৰে, যিটো মই আজি 22 বছৰ 25 বছৰ ধৰি বিভিন্ন সাহিত্য সাংস্কৃতিক সংগঠন গোটেই অসমত ঘূৰি আছোঁ, মই কি পাই আছোঁ মই জানোতো। আৰু ইয়াতে কি দেখিলোঁ, সোমোৱাৰ দিনাৰ পৰাই আৰম্ভ হৈ গ'ল। একদম স্পষ্ট কথা, এইটো মই কাকো অপমান কৰা নাই। আপোনালোকে কওক, মন্ত্ৰী স্বীকৃতি দি গৈছে, এসপ্তাহ পিছত মিটিং, মই ক'লোঁ কিবা কিবি কৰে নলয়, পাছত আকৌ ক'লোঁ নকয়, পাছত আৰু ক'লোঁ আৰু এদিন ক'লোঁ কিবা মানে মিথ্যা, ক'ব গ'লে কি মিথ্যা অপপ্ৰচাৰ। কোনোবা এজন আমাৰ কমিটিৰ মানুহ কৈ দিলে, সেই এইবিলাক কথা কোৱা নাইতো, কৈছিলে 2জন মানুহ আপুনি কমিটি পাতি লৈ ল'ব, এনেকুৱা কথাও কৈছে। তো এই যে কথাবিলাক এইবিলাক মোৰ বেয়া লাগে। আসলে একো নহয়, মই কাৰো প্ৰতি বেয়া নাই, অনুষ্ঠানৰ প্ৰতিও বেয়া নাই, আৰু অনুষ্ঠানটো ভাল কামনা কৰিমেই। কৰক, যেনেকুৱা কৰক, মন্ত্ৰী মহোদয়ে কি ব্যৱস্থা ল'ব। আৰু মোৰ যিখিনি কথা সাংবিধানিক মতে মই ৰিজাইন দিলোঁ আৰু ডিজল্ভ কৰি দিলোঁ। এতিয়া ৰাইজে কি কৰে, যদি ৰাইজে জবাব দি মোক দিয়ে মই উত্তৰ দিম। নাই, সঁচাকৈ আজি আমাৰ খুব দুখ লাগিছে আৰু এনেকুৱা পৰিস্থিতি আহি পাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ যিটো কষ্টেৰে এই অনুষ্ঠানটো গঢ়ি উঠাইছিলোঁ, তাৰে যিটো মানে এনে আপোনালোকে এটা সচৰাচৰ এটা কথা আছে যে গাছত যেতিয়া ফল ধৰে তেতিয়া সেই ফল লোৱা মানুহৰ অভাৱ নহয়। আজি এই অনুষ্ঠানটো ইমান দূৰলৈ যেতিয়া পঠাই লৈ অহা হৈছে, কিমান কষ্টৰ বিনিময়ত, তাতে এতিয়া মানুহবিলাকৰ যিটো এই মিনিমাম 2-3জন মানুহ গন্তি থকা মানুহ নাম ক'বলৈ নিজৰো বেয়া লাগি আছে। আপোনালোকে হয়তো নিশ্চয় জানে। আৰু এই 2জন মানুহ 3জন মানুহৰ কাৰণে আজি এই অনুষ্ঠানটো এই পৰিৱেশ সৃষ্টি হৈছে, যাৰ কাৰণে নিজৰো ভাল লগা নাই। আৰু এই অনুষ্ঠানটোৰ যিটো মানে উন্নতি, যিটো বৰপৰোডৰ মানুহৰ যিটো বিশ্বাস, যিটো ভালপোৱা, প্ৰতিগৰাকী মানুহৰ ভিতৰত এটা অনুষ্ঠানৰ দিনাই যিটো ভাৱ তৈয়াৰ হৈছিল বৰপৰোডত, গোটেই এণ্টাৰ বৰপৰোডত, আজি সেই বস্তুটো নাইকিয়া হৈ গ'ল। আজি 10 বছৰ ধৰি 8 বছৰ ধৰি তেনেকুৱা এটা পৰিৱেশ থিয়া হৈছে। তথাপি আমি চেষ্টা কৰিছিলোঁ যে আমি এইবাৰ চবে মিলি আমাৰ অনুষ্ঠানটো আমি এটা ভাল পৰিৱেশ সৃষ্টি কৰিম। কিন্তু দেখা গ'ল যে নাই, মানুহৰ যিটো যে 2-3জন মানুহৰ যিটো চক্ৰান্ত, কুচক্ৰান্ত, এই চক্ৰান্তৰ ফলতে এই অনুষ্ঠানটো আজি এনেকুৱা যিটো কথা আমি ক'ব নোৱাৰিম যে আজি ৰঞ্জিত দাৰ নিচিনা মানুহ তেওঁকো বিভিন্ন ভুল বুজাইছে। এই 2টা মানুহ, এটা মানুহৰ চক্ৰান্তত এই ভুল বুজোৱাটো গোটেই ৰঞ্জিত দা, আমাৰ ৰজা, আমাৰ ভাতৃপ্ৰতিম চেয়াৰমেন, যাক মই নিজে GLC কলেজৰ যেতিয়া মই 1992-93ত মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, তাৰ পৰৱৰ্তী সময়ত নিজে হাত ধৰি তেওঁক মই জেনেৰেল ছেক্ৰেটাৰী পোষ্টত আকৌ মই নিজে তেওঁক আজি সমাজৰ টানি লৈ আহিছিলোঁ। তেওঁকো আজি এই অনুষ্ঠানৰ ক্ষেত্ৰত ভুল বুজোৱা হৈছে। ৰাজাৰ লগত মোৰ ব্যক্তিগত কোনো বেয়া সম্পৰ্ক নহয়, কিন্তু আজি এই এটা মানুহৰ কুচক্ৰান্তত আজি এই অনুষ্ঠানটো, এই মানুহটো বিগত 25টা বছৰ ধৰি এই অনুষ্ঠানটোক 2-3বাৰ ভাগ কৰিবলৈ চেষ্টা কৰিছে। 3বাৰ তেওঁ ভাগ কৰি বেলেগ বেলেগ জেগাত অনুষ্ঠান কৰিছে এই অনুষ্ঠানটোক টুকুৰা কৰাৰ কাৰণে। তো নিজৰ পদ, নিজৰ কিবা লাভ চিন্তা কৰি আছে। আমি পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম। আমাৰ আজি কৰ্মকৰ্তাবিলাক বহুতে আহি পোৱা নাই, কাৰণ খুব শ্বৰ্ট টাইমৰ ভিতৰত আমি ডিচিশ্যনটো লৈছোঁ। আমি চবৰ লগত আলোচনা কৰিম। পৰৱৰ্তী সময়ত আমি যিহেতু অনুষ্ঠানমুখী মানুহ, অনুষ্ঠান বৰপৰোডৰ পাব্লিকক, বৰপৰোডৰ ৰাইজক, শুভাকাংক্ষীক অনুষ্ঠানৰ লৈ আমি আগত চলিছোঁ। চবকে লৈ আমি যাতে আৰু কিবা এটা চিন্তা কৰিব পাৰোঁ। আজিতো যিটো এজ পাৰ কনষ্টিটিউশ্যন আৰু এজ পাৰ যিটো আমাৰ প্ৰথা ৰবীন্দ্ৰ স্মৃতি মঞ্চ, সেই হিচাপততো সভাপতি ৰেজিগনেশ্যন দিয়া মানে কমিটি ভংগ হোৱা। বিভাজন এতিয়াৰ মুহূৰ্তত মই ক'ব পৰা নাই, কিন্তু পৰৱৰ্তী সময়ত হ'বও পাৰে, হ'ব পাৰে। এতিয়া মানুহৰ চেণ্টিমেণ্টৰ কথা ৰাইজত তেতিয়াও বিচাৰিছিল, যেতিয়া সমন্বয় কৰি দিলে, কিন্তু এই 1-2টা মানুহ চক্ৰান্ততে সমন্বয় ৰাখিব নোৱাৰিলে। আচলতে মই আজি নামটো উল্লেখ কৰিব পাৰোঁ ইয়াতে, বিচৰা নাই মই নামটো। আপোনালোকে আছে আজি সমন্বয়ৰ প্ৰতীক হিচাপত, তথাপিও মই নামটো ক'ব বিচৰা নাই। এইকাৰণে বিচৰা নাই যে আজি পাব্লিকে আজি নহয় কালি নহয় পৰহিদিনা নিজে বিচাৰি পাব এই মানুহটো।